ধুবুৰীৰ ৰাজপথত ৰেপিড একশ্যন ফ'ৰ্চ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই অপৰাধীৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। গোমাহৰ বিতৰ্কৰ পাছত ধুবুৰীত আইন শৃংখলা পৰিস্থিতি অৱনতি ঘটাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক গুলীওৱাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব, পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতেই শুকুৰবাৰে নিশা বিভিন্ন থানা এলেকাত অভিযান চলাই 30টা অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সেই আৰক্ষী অধীক্ষক নবীন সিঙক বদলি কৰা হৈছিল আৰু নবীন সিঙক বদলি কৰি ধুবুৰীত আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব দিয়া হৈছে লীনা দলেক। আৰু নিশা ধুবুৰীত দেখা গৈছিল ধুবুৰীৰ ৰাজপথত পৰা আৰম্ভ কৰি CRPF বাহিনী টহল দিয়া দেখা গৈছিল। তামাৰহাট আৰক্ষীৰ অভিযানত বৰুণডাংগাৰ পৰা গ্ৰেপ্তাৰ চাহাবুল আলম আৰু নুৰ চালামক, পাটনেৰ কুটিৰ পৰা গ্ৰেপ্তাৰ মজিবুৰ ৰহমানক, কামানটাংগা কুটিৰ পৰা গ্ৰেপ্তাৰ আবু বক্কৰ ছিদ্দিকী আৰু মুছলমান পাৰাৰ পৰা গ্ৰেপ্তাৰ কামাৰুজ্জামানক। ইফালে ধুবুৰী 1 নম্বৰ ৱাৰ্ডৰ কাছাৰীঘাট আৰু হিৰিঘাটত প্ৰশাসনৰ উচ্ছেদ অভিযান। 40খনতকৈও অধিক অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ প্ৰশাসনৰ। ধুবুৰী এইটো আমাৰ 1 নম্বৰ ৱাৰ্ড। আমাৰ যিটো নেতাধুবুনী পাৰ্ক আছে, নেতাধুবুনী পাৰ্কৰ সন্মুখত মোটামুটি 40খনমান সৰু সৰু দোকান আছে। এই দোকানখিনি একচুৱেলি গভৰ্ণমেণ্ট লেণ্ডত আছে। তেওঁলোকৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ বা তেনেকুৱা পাৰ্মিশ্যন নাই। আগতেও তেওঁলোকক কেইবাবাৰো আমি জাগাটো খালী কৰি দিবলৈ কোৱা হৈছিলে। এইটো আমি আজি ক্লিয়াৰ কৰিব ট্ৰাই কৰি আছোঁ। তেওঁলোকে আজি জাগাখিনি ক্লিয়াৰ কৰি আছে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।